মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু ভিডিঅ'টো চাই থকা অভিভাৱকসকল, আপোনালোকৰ যদি ভিডিঅ'টো চাই আছে, আপুনি যদি ডাঙৰ ভাই বা আপুনি যদি ডাঙৰ ভনী, তেনেহ'লে আপোনাৰ সৰু ভাই ভণ্টিৰ কাৰণে এই ভিডিঅ'টো আপুনি নিশ্চয় দেখাব। যদি আপোনাৰ ভাই বা ভণ্টি বা আপোনাৰ ল'ৰা বা ছোৱালী ক্লাছ 4ৰ পৰা আৰম্ভ কৰি ক্লাছ 8লৈ ইমানখিনিৰ মাজত আছে, সিহঁতৰ কাৰণে নিশ্চয় আপোনালোক জানে সচেতন। যদি আপোনালোক সচেতন গাৰ্জেন সচেতন অভিভাৱক, তেনেহ'লে আপোনালোক নিশ্চয় জানে সিহঁতৰ কাৰণে পাৰ্টছ অফ স্পীচ জনাটো খুবেই দৰকাৰ। কাৰণ আমি ইংৰাজীৰ মূল ভেটি বুলি ক'বলৈ গ'লে পাৰ্টছ অফ স্পীচ, মূল ভেটিটো যদি অলপ মজবুত নহয়, যদি কোনো এটা চিমেণ্টৰ খুঁটাত যদি ৰড দিয়া নহয়, খুঁটাটো যেনেদৰে দুৰ্বল, তেনেদৰে ল'ৰা বা ছোৱালীজনে যদি এই পাৰ্টছ অফ স্পীচ নাজানে, ল'ৰাজন ইংৰাজীত ঠিক তেনেদৰে একেবাৰে দুৰ্বল হৈ পৰিব, কেতিয়া ভাঙি পৰিব ঠিক নাই। সেইকাৰণে আপোনাৰ ল'ৰা বা ছোৱালী বা আপোনাৰ ভাই বা ভণ্টিৰ কাৰণে বা ছাত্ৰ ছাত্ৰী তোমালোকৰ কাৰণে নাউন বা প্ৰনাউন এইবিলাক পাৰ্টছ অফ স্পীচ জনাটো খুব দৰকাৰ। মই আগৰ ভিডিঅ'ত তোমালোকক কৈ থৈ আহিছোঁ, পাৰ্টছ অফ স্পীচৰ কথা কিছু কথা কৈছোঁ। আজিৰ ভিডিঅ'ত তোমালোকৰ কাৰণে লৈ আহিছোঁ মেটেৰিয়েল নাউন। মেটেৰিয়েল নাউন মানে কি? পদাৰ্থবাচক বিশেষ্য। হাতৰ আখৰটো অলপ বেয়া, ধৰি ল'বা। পদাৰ্থবাচক বিশেষ্য কাক কোৱা হয়? যি বিশেষ্য পদৰ দ্বাৰা কোনো বস্তু বা পদাৰ্থৰ নাম বুজোৱা হয় তাক মেটেৰিয়েল নাউন বোলে। মেটেৰিয়েল নাউন বুলি ক'লে যে যিবোৰ বস্তু নেকি তুমি কি কৰিব নোৱাৰা, এটা দুটা এনেদৰে গণনা কৰিবও নোৱাৰা, তেনেকুৱা বস্তুবোৰ আচলতে কি মেটেৰিয়েল নাউন হয়। তেনেবোৰ বস্তুৱে যেনিবা এটা ৱাটাৰ, দুটা ৱাটাৰ এনেদৰে তুমি গণনা কৰিব নোৱাৰা, নিশ্চয় তুমি সেইবিলাক কি কৰিব পাৰিবা, গণনা কৰিব নোৱাৰিলেও সেইবিলাক জুখিব পাৰিবা, পৰিমাপ কৰিব পাৰিবা, বা কিমানখিনি আছে ওজনো কৰিব পাৰিবা। কিন্তু এটা বা দুটা এনেদৰে গণনা কৰিব নোৱাৰা, সেইটোৱে দিব পাৰা যিবিলাক নেকি মেটেৰিয়েল পদাৰ্থ আমি এটা দুটা এনেদৰে গণনা কৰিব নোৱাৰোঁ, সেইবিলাকে হৈছে কি পদাৰ্থবাচক বিশেষ্য বা মেটেৰিয়েল নাউন। কিন্তু এইবিলাকৰ উদাহৰণ আমি যদি ল'ব যাওঁ, এইবিলাকৰ উদাহৰণ কি আহিব? উদাহৰণ আহিব কোনবিলাক? যেনিবা গ'ল্ড, আমাৰ মনত সকলো সময়ত থাকে আইৰণ, ৱাটাৰ, মিল্ক, এইবিলাক কি হৈছে মেটেৰিয়েল নাউন। এইবিলাক হৈছে কি মেটেৰিয়েল নাউন। নিশ্চয় তুমি গম পোৱা যে মেটেৰিয়েল নাউন আচলতে ক'ৰ পৰা হয়। মেটেৰিয়েল নাউন আমি বিভিন্ন ধৰণৰ হেৰিৰ পৰা পাওঁ, প্ৰাকৃতিৰ পৰা গ'ল্ড, আইৰণ, ৱাটাৰ এইবিলাক পাওঁ, জীৱ জন্তুৰ পৰা পাওঁ, মিল্ক, ইগ এইবিলাক পাওঁ। আৰু যদি কওঁ গছ গছনিৰ পৰা, প্লেণ্টছৰ পৰা পাওঁ, কি পাওঁ? উড, কাঠবোৰ পাওঁ। জীৱ জন্তুৰ পৰা আৰু পাওঁ যিবিলাক নেকি কফি, টি, ৰাবাৰ, অইল, এইবিলাক আমি প্লেণ্টছৰ পৰা পাওঁ। জীৱ জন্তুৰ পৰা উল, হানি, চিল্ক এইবিলাক পাওঁ। আৰু মানুহে তৈয়াৰী কৰা প্লাষ্টিক, গ্লাছ, চিমেণ্ট এইবিলাক হয়। তোমালোকক যদি এইবিলাকৰ বিষয়ে আৰু ক'ব যাওঁ যে মেটেৰিয়েল নাউন তুমি সহজ অৰ্থত তুমি এইবিলাক গুণিব নোৱাৰিবা, পৰিমাপ কৰিব পাৰিবা। যিবিলাক বিশেষ্য বা পদৰ দ্বাৰা কোনো পদাৰ্থৰ উপাদানৰ নাম বুজায় বা সংখ্যা দি সেইবিলাক গণনা কৰিব নোৱাৰি, কিন্তু ওজন বা পৰিমাণ কৰিব পাৰি, সেইবিলাক হৈছে কি মেটেৰিয়েল নাউন। আৰু এটা হেৰি আছে যে এইবিলাকৰ আগত কি নবহিব, কোনো ধৰণৰ আৰ্টিকল, এন বা দা এনেদৰে নবহে। যেনেকৈ গ'ল্ড ইজ এ প্ৰিচিয়াছ মেটেল। গ'ল্ড ইজ এ প্ৰিচিয়াছ মেটেল। গ'ল্ড ইয়াত ইজ এ প্ৰিচিয়াছ মেটেল, মূল্যৱান এটা কি ধাতু, প্ৰিচিয়াছ মেটেল। ইয়াত গ'ল্ড হোৱা নাই। মই যে ক'লোঁ এটা দুটা এনেদৰে গণনা কৰিব নোৱাৰা। ইয়াত গ'ল্ডৰ লগত সদায় কি হ'ব? মেটেৰিয়েল নাউনৰ লগত ছিংগুলাৰ যি ভাৰ্ব হয়, ছিংগুলাৰৰ কাৰণে যিবিলাক নেকি এমিজাৰ ভাৰ্ব ব্যৱহাৰ হয়, বি ভাৰ্ব, সেইবিলাকে ব্যৱহাৰ হ'ব। তোমালোক আৰু পিছত যাই পাবা বি ভাৰ্ববিলাক কোনবিলাক, ভাৰ্ব আচলতে কি। সহজ অৰ্থত বুজি লোৱা, গ'ল্ড বা যিকোনো পদাৰ্থবাচক বিশেষ্য এটা দুটা এনেদৰে গণনা কৰিব নোৱাৰা। এই
এইটো নিশ্চয় বুজি পালা। ইয়াত যদি তোমালোকক পৰীক্ষাত এনেদৰে দিব পাৰে, সহজ কথা মতে তোমালোকক যদি পৰীক্ষাত দিয়া হয় এনেকুৱা এটা হেৰি দিলে, চেণ্টেঞ্চ দিলে, এই চেণ্টেঞ্চটোৰ পৰা তোমালোকক বাছি উলিয়াব দিলে যে মেটেৰিয়েল নাউন বাছি উলিওৱা। তোমালোক নিশ্চয় মেটেৰিয়েল নাউনৰ হেৰিত বুজি পাইছা, গ'ল্ড এটা হৈছে কি মেটেৰিয়েল নাউন। এনেকুৱা ধৰণৰ পৰীক্ষাত আহে, এনেকুৱা ধৰণৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে 4, 5, 6, 7, 8 এইবিলাক পৰীক্ষাত আহে। তোমালোকে নিশ্চয় চাবা। আজি মেটেৰিয়েল নাউনৰ বিষয়ে বুজালোঁ। কালি বুজাম তোমালোকক কালেক্টিভ নাউন, সমষ্টিবাচক বিশেষ্যৰ বিষয়ে। সমষ্টিবাচক নাউন, কালেক্টিভ নাউন, সমষ্টিবাচক কোনো এটা বস্তুৰ যদি সমষ্টি, যি শব্দৰ দ্বাৰা, যি পদৰ দ্বাৰা কোনো বস্তুৰ সমষ্টি বুজায় বা জীৱ জন্তুৰ সমষ্টি বুজায় বা মানুহৰ সমষ্টি বুজায়, মানে এক গোট, গ্ৰুপ বুজায়, গ্ৰুপৰ কথা কয়, সেইবিলাক হৈছে কি সমষ্টিবাচক বিশেষ্য। সমষ্টিবাচক বিশেষ্য এইটো কালি বুজাই দিম। তোমালোকে যদি মোৰ এই চেনেলটোৰ লগতে থাকা, তোমালোকৰ কোনো টিউশ্যনৰ কোনো দৰকাৰ নাই। তোমালোকে চেনেলটো চালে তোমালোকৰ টিউশ্যনত যিখিনি গ্ৰামাৰৰ আছে সেইখিনি মই ইয়াতে বুজাই দিম। তোমালোকে নিশ্চয় যদি এফালৰ পৰা চোৱা, গোটেইখিনি নোটছ কৰি ৰাখা, তেনেহ'লে আগন্তুক দিনত খুবেই ভাল হ'ব। কাৰণ মই পাৰ্টছ অফ স্পীচৰ পিছতে মই টেন্স লৈ আহিম, তাৰপিছত নেৰেশ্যন, ভইচ চেঞ্জ, প্ৰিপজিশ্যন, আৰ্টিকল, ডিটাৰমিনাৰ্ছ এইবিলাক লৈ আহিম। তোমালোকে এই ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে ধন্যবাদ। যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ফেচবুকত চাই থাকিলে ফেচবুকৰ পেজটো ফ'ল' কৰি ৰাখিবা, যাতে অতি সোনকালে ভিডিঅ'বোৰ পাই থাকা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।